গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱাই শুই উঠিয়ে ৰুমৰ পৰা ওলাই আহিছোঁ আৰু বাহিৰত চাওক কিমান ধুনীয়া নাজাৰা। ৱাও, আমেজিং ন। মানে আজি আহিছোঁ ঋষিকেশৰ একমাত্ৰ পুৰণি মন্দিৰ ভৰত মন্দিৰ, আৰু এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু মন্দিৰ খুলিলে অলপ আগতে। এতিয়া আমি আহিছোঁ মন্দিৰ দৰ্শন কৰিম, গতিকে বলক মন্দিৰৰ ভিতৰলৈ যাওঁ আৰু কিয় ইমান বিখ্যাত মন্দিৰটো তাৰ বিষয়ে জানিব চেষ্টা কৰিম। আৰু যদি আপোনালোকে এই মন্দিৰলৈ আহিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে আহিব লাগিব ৰাতিপুৱা 5 বজাৰ পৰা 11 বজাৰ ভিতৰত, আৰু নহ'লে দুপৰীয়া 1 বজাৰ পৰা ৰাতি 9টা বজাৰ ভিতৰত। ত্ৰিবেণী ঘাটৰ নিচেই ওচৰত থকা এই মন্দিৰটো জগতগুৰু শংকৰাচাৰ্যই 789 খ্ৰীষ্টাব্দত বসন্ত পঞ্চমীৰ দিনা স্থাপন কৰিছিল। যদিও এই মন্দিৰভাগ ভগৱান বিষ্ণুৰ মন্দিৰ, এই মন্দিৰৰ ভিতৰ ভাগত গণেশৰ এটা মূৰ্তি আৰু এটা শিৱলিংগও আছে। ভৰত মন্দিৰৰ চাৰিওফালে পৰিক্ৰমা কৰাটো বহুত মহত্বপূৰ্ণ বুলি কোৱা হয়। যদি কোনো লোকে অক্ষয় তৃতীয়াৰ দিনা খালী ভৰিৰে 108 বাৰ এই মন্দিৰৰ পৰিক্ৰমা কৰে তেন্তে তেওঁ মনে বিচৰা ফল পায়। আৰু অক্ষয় তৃতীয়াৰ দিনাই সকলো ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ খোলা থাকে সকলো সময়তে, আৰু সেইদিনাখনেই ভগৱানৰ চৰণ সকলোৱে দেখাকৈ থোৱা হয়। অৰ্থাৎ অক্ষয় তৃতীয়াৰ দিনটো এই ভৰত মন্দিৰৰ বাবে এটা বিশেষ দিন বুলি ক'ব পাৰি। মন্দিৰৰ নিচেই কাষতে এটা মিউজিয়াম দেখিবলৈ পাব আপোনালোকে, য'ত বহু পুৰণি কলাকৃতি ৰখা হৈছে। য'ত প্ৰৱেশ কৰিবৰ কাৰণে কোনো টিকটৰ প্ৰয়োজন নাই। আপোনালোকে মন্দিৰ দৰ্শন কৰাৰ পিছত এই মিউজিয়ামলৈ আহি যিবোৰ পুৰণি কলাকৃতি আছে এইবোৰ সুন্দৰকৈ চাব পাৰে। হাজাৰ বছৰ পুৰণি এই কলাকৃতিসমূহে ভাৰতৰ যি পুৰণি ভাস্কৰ্য সেই বিষয়ে দেখুৱায়। হাজাৰ হাজাৰ বছৰৰ আগৰ পৰাই যেনেকৈ ভগৱানৰ প্ৰতি ভক্তি ভাৰতৰ লোকৰ, আৰু ভাৰতীয় লোকসকলে কেনেকৈ ভগৱানক প্ৰাৰ্থনা কৰিছিল আৰু কেনেকৈ শিলত সূৰ্য কৰি ভগৱানৰ যি আকাৰ সেয়া নিৰ্মাণ কৰিছিল তাক দেখুৱায় এই কলাকৃতিসমূহে। ডাঙৰ ডাঙৰ শিলবোৰক ইমান সুন্দৰকৈ আকৃতি দিয়াত যি ইঞ্জিনিয়াৰিং ব্যৱহাৰ হৈছিল সেই সময়ত, তাক দেখি পেলাই ময়ো নিজেই হতভম্ব হৈ পৰিছোঁ। বন্ধুসকল, যদি আপোনালোকে কেতিয়াবা এই মন্দিৰলৈ দৰ্শন কৰিব আহে তেতিয়াহ'লে এই মিউজিয়ামত এপাক সোমাই দৰ্শন কৰিব একেবাৰে নাপাহৰিব, কাৰণ ইয়াত আহিলে আপোনালোকে যি পুৰণি ভাস্কৰ্য কলা তাৰ বিষয়ে বহুবিলাক কথা জানিবলৈ পাৰিব। ঋষিকেশ ত্ৰিবেণী ঘাটৰ ওচৰত যিমানবোৰ মন্দিৰ আছে সকলোবিলাক মন্দিৰ মই আজি আপোনালোকক দেখাব চেষ্টা কৰিম, সকলোবিলাক আজি কভাৰ কৰিম। আৰু বন্ধুসকল, এতিয়া মই আহিছোঁ তাৰা মন্দিৰ দৰ্শন কৰিবৰ কাৰণে। যদিও এইখিনি সময়ত মন্দিৰ বন্ধ আছে তথাপিও আপোনালোক মই বাহিৰৰ পৰাই দেখাইছোঁ। এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগ, আৰু ইয়াৰ পৰাই আপোনালোকে তাৰা মাতাক সেৱা কৰক আৰু আশীৰ্বাদ লওক। ভৰত মন্দিৰ আৰু তাৰা মন্দিৰ দৰ্শনৰ পিছতে এতিয়া আমি আহিছোঁ শ্ৰীকৃষ্ণ কুঞ্জ আশ্ৰম। বলক এতিয়া আশ্ৰমৰ ভিতৰলৈ যাওঁ। হয়তো আপোনালোকে বহুতে ফেচবুকত বা ইউটিউবত নহ'লে টিভিৰ চাগে ভিডিঅ' দেখা পাইছে, ইয়াতে সৎসং চলে। আৰু যদি আপোনালোকে ইয়ালৈ আহে তেতিয়াহ'লে ইয়াতে আপোনালোকে স্বামী শ্ৰীকৃষ্ণ আচাৰ্যজীৰ যি সৎসং কথা সেয়া ইয়াতে শুনিবলৈ পাৰিব।
আজি আমি এই মন্দিৰ দৰ্শন কৰিবৰ কাৰণে ভাল সময়তে আহিলোঁ আৰু আজি ৰাতিপুৱাৰ যি আৰতি সেয়া চলি আছে আৰু এই আৰতি আপোনালোকক মই দেখাই আছোঁ আৰু কিছু সময়ৰ পিছতে সৎসং হ'ব। আমি সৎসংতো যদি পাৰোঁ ভাগ ল'ম। আৰু এয়া চাওক, ইয়াতে প্ৰসাদ বিতৰণ হৈছে। ৰাতিপুৱাৰ যি আৰতি সেয়া সমাপ্ত হ'ল আৰু এতিয়া প্ৰসাদ গ্ৰহণ কৰিম। সৎসংগৰ বাবে বিভিন্ন মানুহ অহা আপোনালোকে দেখা পাইছে। এই মানুহবোৰ বহুত দূৰৰ দূৰৰ ঠাইৰ পৰা আহে আৰু ইয়াতে সৎসং শুনিবৰ কাৰণে বহি আছে। সৎসংগৰ সময়ত মোবাইলত কেমেৰা কৰা বা মোবাইল ব্যৱহাৰ কৰা এলাউ নাই, গতিকে মোবাইলটো থওঁ আৰু পিছত লগ পাম। 2 hours later. আমি এতিয়া দৰ্শন কৰিব গৈ আছোঁ ত্ৰিবেণী ঘাটৰ নিচেই কাষতে থকা ঋষিকুণ্ড আৰু ৰঘুনাথ মন্দিৰ। ঋষিকুণ্ডৰ নিচেই কাষতে মানে গেটৰ লগতে আছে এয়া সৰু সৰুকৈ কেইবাটাও হিন্দু দেৱ দেৱীৰ মন্দিৰ। বন্ধুসকল, এয়া হৈছে ঋষিকুণ্ড আৰু এয়া হৈছে যমুনা নদীৰ পানী। মানে এই ঠাইতে যিখিনি পানী দেখা পাইছে আপোনালোকে, এই পানীখিনি যমুনা নদীৰ লগত সংলগ্ন আৰু এই ঠাইত যদি গা ধুৱে কোনোবাই, তেতিয়াহ'লে তেওঁ সকলো পাপৰ পৰা মুক্তি লাভ কৰে বা পাপবিলাক খণ্ডন হয় বুলি কোৱা হয়। ভগৱান শ্ৰী ৰামচন্দ্ৰই নিজৰ পাপ খণ্ডন কৰিবৰ বাবে এই কুণ্ডতে আগতে গা ধুইছিল বুলি কোৱা হয়। ভগৱান শ্ৰী ৰামচন্দ্ৰই যেতিয়া মা সীতাক আনিবলৈ লংকালৈ গৈছিল আৰু ৰাৱণক বধ কৰিছিল, তেতিয়া ব্ৰাহ্মণ হত্যা পাপৰ পৰা প্ৰায়শ্চিত্ত হ'বৰ বাবে ভগৱান ৰামে এই কুণ্ডত তপস্যা কৰিছিল আৰু এয়াই যি যমুনা নদী আছে, যমুনা নদীৰ পানীত গা ধুইছিল আৰু তেওঁ পাপৰ পৰা মুক্তি পাইছিল বুলি কোৱা হয়। এতিয়া আমি দৰ্শন কৰিবলৈ আহিছোঁ শ্ৰী ৰঘুনাথজী মহাৰাজৰ মন্দিৰ।